হয়, আজিৰে পৰা আৰম্ভ হৈছে সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশন। মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ মৰঙী মৌজাৰ পুৰাবংলাৰ জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত মোৰ সহযোগীয়ে দেখাব। আজিৰে পৰা এই যি পুৰাবংলা জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহ অনুষ্ঠিত হ'ব। প্ৰায় 4দিনীয়া কাৰ্যসূচীৰে এই সদৌ অসম মইনা পাৰিজাতৰ যি অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশন, এই অধিৱেশন অনুষ্ঠিত হৈছে আৰু পুৱাৰে পৰা দেখা গৈছে প্ৰায় 23খনকৈ জিলাৰ কণ মইনা মইনীসকল আছে, মইনা মইনীসকল আহি উপস্থিত হোৱা দেখা গৈছে। 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই যি শিশু সমাৰোহ অনুষ্ঠিত হৈছে। আমি পোনে উদ্যোক্তাসকলৰ সৈতে কথা পাতিব বিচাৰিম। দাদা, দেখা গৈছে সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশন এইবাৰ ইয়াত জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰিছে। কেনেধৰণে আয়োজন কৰিছে আৰু কেনেধৰণে সঁহাৰি পাইছে আপোনালোকে? প্ৰথমতে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু সদৌ অসমবাসী ৰাইজক এই কেন্দ্ৰীয় যি ৰাজ্যিক সমাৰোহ শিশু সমাৰোহ তাৰলৈ আমি আমন্ত্ৰণ জনাইছোঁ। কথা হ'ল কি, আজি প্ৰায় আমাৰ বছৰজোৰা এটা আমাৰ ইয়াৰ উদ্যোগ লৈছোঁ। বছৰজোৰা এটা আমাৰ ইয়াৰ কৰি পেলাই আজি আমি প্ৰথমটো দিনত আহি উপনীত হৈছোঁ। যথেষ্টখিনি ইয়াত কৰিবলগীয়া কাম আছিলে, কৰিছোঁ। আজি তাৰিখলৈকে কাম কৰি আছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে প্ৰায় সম্পূৰ্ণ আৰু বিভিন্ন জিলাৰ পৰা শিশুসকল আহিছে। খুব এটা ভাল পৰিৱেশ যে 18 সংখ্যক দ্বিবাৰ্ষিক সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক সমাৰোহ, লগতে এই মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান। সকলোৱে জানে, আমি ইতিমধ্যে প্ৰচাৰো কৰিছোঁ আপোনালোকৰ যোগেদি। গতিকে সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াত ইয়াত কেইবাটাও বিভাগ আছে, সকলো বিভাগে নিজৰ নিজৰ কৰ্তব্য কৰি আছে, কাম কৰি আছে। ইতিমধ্যে ভোজনালয়, কালিৰ পৰা এইফালে এইটো ছাইডত ভোজনালয় আছে, মূল মণ্ডপ আছে, আমাৰ কাৰ্যালয়সমূহ আছে, কেন্দ্ৰীয় সমিতি, জিলা সমিতি, আদৰণি সমিতি, এনেকৈ কাৰ্যালয় আছে। আৰু এই গোটেই পৰিৱেশটো এটা খুব সুন্দৰ। অকণমান আগতে ইয়াত এখন খেলপথাৰ আছে, কালিলৈ ইয়াতে খেল অনুষ্ঠিত হ'ব। তাৰোপৰি আমাৰ পৰহিলৈ যি দেওবাৰে একদম বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আছে মইনাসকলৰ দ্বাৰা। আৰু সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় 25খন জিলাৰ পৰা 6000তকৈও বেছি মইনাই ইয়াতে অংশগ্ৰহণ কৰিব। ইতিমধ্যে মইনাসকল আহিছে, কালি ৰাতিৰ পৰা আহি আছে। থকা খোৱাৰ ব্যৱস্থা কৰিছোঁ, থকা খোৱাৰ খুব সুন্দৰ ব্যৱস্থা আমি কৰিছোঁ। যৎপৰোনাস্তি চেষ্টা কৰিছোঁ মইনাসকল যাতে কোনো কাৰণতে অসুবিধা নহয়। আমি ভগৱানলৈও আমি প্ৰাৰ্থনা জনাইছোঁ যাতে আমাক যাতে সহায় কৰে। আৰু আপোনালোক আছে, সকলো অসমবাসী ৰাইজ আছে, সকলোকে আমি সহায় কোন উপস্থিত থাকিব মুখ্য অতিথি হিচাপে? মুখ্য অতিথি কথা হ'ল কি, প্ৰথমতে নাম ল'ব লাগিব আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ প্ৰতিশ্ৰুতি দিছে। তাৰোপৰি যিহেতুকে এই সদৌ অসম মইনা পাৰিজাতৰ সভাপতিগৰাকী হৈছে কেবিনেট মন্ত্ৰী শ্ৰদ্ধাৰ কেশৱ মহন্ত ডাঙৰীয়া, আৰু আদৰণি সমিতিৰ সন্মানীয় সভাপতিও আমাৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত অতুল বৰা ডাঙৰীয়া আমাৰ মাজত আছে। তাৰোপৰি আমাৰ গোলাঘাট জিলাৰ যিসকল মন্ত্ৰী, MLA, MP সকল আছে। তাৰোপৰি আমাৰ স্থানীয় বিধায়ক মৃণাল শইকীয়াদেৱ আছে। আৰু আমাৰ যি ইয়াত সদৌ অসমৰ আজীৱন সদস্যসকল, মইনা পাৰিজাতৰ যিসকল আজীৱন সদস্য, ইয়াৰ বিষয়ববীয়াসকল আহিব। তাৰোপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। তাৰোপৰি আমাৰ মাজুলীৰ যিকেইটা সত্ৰ মহাসভাৰ যিগৰাকী সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী, তেখেতেও ইয়াত অংশগ্ৰহণ কৰিবলৈ আমাক প্ৰতিশ্ৰুতি দিছে। খুব সুন্দৰভাৱে আয়োজন কৰিছে আচলতে সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহ, লগতে মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। কি ক'ব বিচাৰে? আজি প্ৰথম কাৰ্যসূচীত উপস্থিত হৈছে। হয়, আজিৰ পৰা আচলতে সদৌ অসম যি মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবাৰ্ষিক শিশু সমাৰোহ আৰু মহাৰজত জয়ন্তীৰ যি সামৰণি অনুষ্ঠান আজিৰ পৰা 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। আৰু ইয়াৰ বাবে সকলো ধৰণৰ ইতিমধ্যে উদযাপন সমিতি আৰু গোলাঘাট জিলা যি মইনা পাৰিজাতে আচলতে সকলো ধৰণৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে। আৰু ইতিমধ্যে প্ৰায় 6-7 হাজাৰ ইয়াত শিশুৱে অংশগ্ৰহণ কৰিব, মইনাৰ প্ৰতিনিধিসকলে ইয়াত অংশগ্ৰহণ কৰিব। আৰু সামগ্ৰিকভাৱে আপোনালোকে হয়তো দেখিছে যে ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰখা হৈছে মইনাসকলক লৈ। আৰু ইতিমধ্যে ইয়াত অসমৰ ৰাজ্যৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত অংশগ্ৰহণ কৰিব। যে গোলাঘাটৰ যি 5টা বিধানসভা সমষ্টি আছে, 5টা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়কসকলে অংশগ্ৰহণ কৰিব। আৰু তদুপৰি ইয়াৰ যিগৰাকী আমাৰ সদৌ অসম মইনা পাৰিজাতৰ সন্মানীয় যিগৰাকী সভাপতি, সেইগৰাকী হৈছে অসমৰ এগৰাকী কেবিনেট মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া। আৰু ইয়াৰ সমান্তৰালভাৱে অভ্যৰ্থনা সমিতিৰ যি সভাপতি হৈছে অতুল বৰা ডাঙৰীয়াক আচলতে দায়িত্ব অৰ্পণ কৰা হৈছে। আৰু তেখেতলোকৰ নেতৃত্বত আচলতে আজি সদৌ অসম যি মইনা পাৰিজাতৰ যি অষ্টাদশ যি শিশু সমাৰোহ, এই সমাৰোহ আচলতে সাফল্যমণ্ডিত হৈ তুলিব। আৰু এই ক্ষেত্ৰত
অসমৰ প্ৰতিগৰাকী ৰাইজৰ আৰু শিশুপ্ৰেমী ৰাইজৰ আমি আন্তৰিকভাৱে সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। এনেধৰণে আচলতে উদ্যোক্তাসকলে কৈছে যে এই যি সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবাৰ্ষিক শিশু সমাৰোহ লগতে মহাৰাজত জয়ন্তী সামৰণি অনুষ্ঠান খুব সুন্দৰভাৱে আয়োজন কৰিছে। 23খন জিলাৰ প্ৰায় 6000 কণ কণ মইনা মইনীসকলে অংশগ্ৰহণ কৰিব। বিভিন্ন কাৰ্যসূচী আছে, শোভাযাত্ৰাকে ধৰি বিভিন্ন কাৰ্যসূচী আছে। অসমৰ মুখ্যমন্ত্ৰী থাকিব, কেবিনেট মন্ত্ৰীসকলো আহিব বুলি তেওঁলোকে মুখ্য অতিথি হিচাপে থাকিব বুলি কৈছে। খুব এক সুন্দৰ আয়োজন কৰিছে। এই গোলাঘাট জিলাৰ মৰঙী মৌজাত যি জুবিন সমন্বয় ক্ষেত্ৰ, পুৰা বাংলাৰ যি জুবিন সমন্বয় ক্ষেত্ৰত অষ্টাদশ দ্বিবাৰ্ষিক শিশু সমাৰোহ লগতে মহাৰাজত জয়ন্তী খুব এক সুন্দৰ অনুষ্ঠান আয়োজন কৰা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।